पैन कार्ड हमारी ज़िंदगी का एक हिस्सा है जो मिडिल क्लासेस हो, छोटे बिजनेस हो, सभी के लिए एक बहुत इम्पॉर्टेंट है। इसको हाईली अपग्रेड करके एक नए लेवल पे लाके पैन 2.0 अप्रूव हो। नमस्कार फ्रेंड्स, स्वागतम जनाइছোঁ JR टेक्निकल एंड जॉब इनफरमेशन यूट्यूब चेनेলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, ভাৰত চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ ইম্পৰ্টেণ্ট আপডেট আহিছে। তো সেই আপডেটটো আহিছে আপোনালোকৰ পেন কাৰ্ডখনৰ ওপৰত। আপোনালোকৰ যিখন পেন কাৰ্ড আছে, আপোনালোকে নিশ্চয় হয়তো জানে, সেই পেন কাৰ্ডখনৰ ওপৰত এই আপডেটটো আহিছে। ভাৰত চৰকাৰৰ ফালৰ পৰাই নতুনকৈ পেন কাৰ্ডটো আপডেট কৰিবলৈ গৈ আছে, অৰ্থাৎ পেন 2.0 মুকলি কৰিবলৈ গৈ আছে। তো অতি সোনকালে এই পেন 2.0টো আপোনালোকে লঞ্চ কৰিব। আৰু এই পেন 2.0 আচলতে কি হয় আৰু আপোনালোকৰ যেটো আপোনালোকে জানিব বিচাৰি আছে পেন 2.0, তো পেন 2.0ত আপোনালোকৰ যিখন পুৰণি পেন কাৰ্ড আছে, এই পেন কাৰ্ডখন আপোনালোকৰ আপডেট কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ যিখন পুৰণি পেন কাৰ্ড আছে, সেই পেন কাৰ্ডখন আপোনালোকে এতিয়া আপোনালোকৰ নতুনকৈ ডিজিটেল কৰিব লাগিব। নতুনকৈ এখন আপোনালোকে পেন কাৰ্ড বনাব লাগিব। তো কেতিয়াৰ পৰা আপোনালোকে পেন কাৰ্ডখন ডিজিটেল কৰিব পাৰিব, বা এই পেন কাৰ্ডখন ডিজিটেল কৰিলে আপোনালোকৰ কি সুবিধা হ'ব, কি অসুবিধা হ'ব, লগতে আপোনালোকৰ এই পেন কাৰ্ডখন ডিজিটেল কৰিলে আপোনালোকৰ কিমান পইচা লাগিব, বা আপোনালোকৰ যিখন পেন কাৰ্ড আছে, এই পেন কাৰ্ডখন এতিয়া কাম নকৰা হ'ব নেকি নতুনকৈ বনোৱাৰ পিছত। তো সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। সকলোবিলাক ডিটেইলছ আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব। এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ মনৰ পৰা সকলোবিলাক কনফিউজ দূৰ হৈ যাব। গতিকে কেৱল আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু নতুনকৈ যদি আমাৰ চেনেলত ভিডিঅ' চাই আছে, তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে পাই যায়। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভাৰত চৰকাৰৰ ফালৰ পৰা এটা ইম্পৰ্টেণ্ট আপডেট আহিছে। এখন ইম্পৰ্টেণ্ট আপোনালোকৰ আপডেট পঠাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা। আপোনালোকে নিশ্চয় নিউজত হয়তো গম পাইছে যে আপোনালোকৰ যিটো পেন কাৰ্ড আছে, আপোনালোকৰ যিখন পেন কাৰ্ড আছে, সেই পেন কাৰ্ডখনৰ ওপৰত এই আপডেটটো আহিছে। আৰু এতিয়া আপোনালোকৰ পেন 2.0 মুকলি কৰিবলৈ গৈ আছে। আপোনালোকৰ যিখন পেন কাৰ্ড আছে, সেইখন এতিয়া আপোনালোকে আপডেট কৰিব লাগিব। হয়তো আপোনালোকে ভাবিব পাৰে যে আপোনালোকৰ যিখন পুৰণি পেন কাৰ্ড আছে, সেইখন এতিয়া কি হ'ব। তো আপোনালোকৰ যিখন পুৰণি পেন কাৰ্ড আছে, সেই পেন কাৰ্ডখনৰ পৰা আপোনালোকে এতিয়া নতুনকৈ আপোনালোকৰ আপডেট কৰিব লাগিব পেন কাৰ্ডখন। আপোনালোকৰ যিখন পুৰণি পেন কাৰ্ড আছে, হয়তো পিছলৈকে হয়তো সেইখন আপোনালোকৰ একচেপ্ট নকৰিব, কিন্তু বৰ্তমান এইটো আপোনালোকৰ মুকলি কৰা নাই যে আপোনালোকৰ পেন 2.0টো এতিয়ালৈকে মুকলি কৰা নাই। আৰু হয়তো অতি সোনকালে সেই পেন 2.0 মুকলি কৰিবলৈ গৈ আছে। তো পেন 2.0ত আপোনালোকে এতিয়া কি কৰিব লাগিব, আপোনালোকৰ পুৰণি পেন কাৰ্ডখন। তো আপোনালোকৰ যেতিয়া এই যিটো আপোনালোকৰ পেন 2.0 লঞ্চ কৰিব, তেতিয়া আপোনালোকৰ যিখন পুৰণি পেন কাৰ্ড আছে, সেই পেন কাৰ্ডখন আপোনালোকে এতিয়া আপডেট কৰিব লাগিব। তো আপডেট কৰাতে আপোনালোকৰ যিটো আপোনালোকৰ ডিটেইলছবিলাক আছে, আপোনালোকৰ পেন নম্বৰ আছে, এই সকলোবিলাক আপোনালোকৰ ছেম থাকিব। তো আপোনালোকৰ যদি কিবা কাৰেকশ্যন কৰিব লগা আছে, তো আপোনালোকৰ কাৰণে এইটো সুবিধা হ'ব। তো আপোনালোকে এতিয়া আপোনালোকৰ যদি কিবা পেন কাৰ্ডখনত ডিটেইলছত ভুল হৈ আছিল, তো আপোনালোকে এতিয়া কাৰেকশ্যন কৰিব পাৰিব। এইটো এটা আপোনালোকৰ কাৰণে সুবিধা হ'ব। তো আপোনালোকৰ পুৰণি পেন কাৰ্ডখন এতিয়া আপোনালোকে আপডেট কৰিব পাৰিব। এই আপডেট কৰা পদ্ধতিটো হয়তো বহুতে চিম্পুল হ'ব। তো ইয়াত এতিয়ালৈকে এইটো জানিব পৰা হোৱা নাই, যিহেতু এইটো পেন 2.0টো এতিয়ালৈকে লঞ্চ কৰা নাই। আৰু যেতিয়া আপোনালোকৰ পেন 2.0 লঞ্চ কৰিব চৰকাৰৰ ফালৰ পৰা, তো আপোনালোকে জনাবলৈ সকলোবিলাক তথ্য আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ জৰিয়তে। তো আপোনালোকে কেৱল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যাতে যেতিয়া আপোনালোকৰ পেন 2.0 লঞ্চ কৰে, তো আপোনালোকে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক, অৰ্থাৎ ভিডিঅ'টো আপোনালোকে লগে পাই যায়। তো যেতিয়া আপোনালোকে পেন 2.0খন আপোনালোকে লঞ্চ কৰিব, তেতিয়া আপোনালোকে পুৰণি পেন কাৰ্ডখন আপোনালোকে আপডেট কৰিব পাৰিব। এইটো নহয় যে আপোনালোকৰ যিখন পুৰণি পেন কাৰ্ড আছে, এই পেন কাৰ্ডখন একেবাৰে কাম নকৰা হ'ব। এইটো ফ্ৰেণ্ডছ নহয়। যেতিয়ালৈকে আপোনালোকৰ পুৰণি পেন কাৰ্ডখন আপডেট নকৰে, তেতিয়ালৈকে আপোনালোকে এই পুৰণি পেন কাৰ্ডখনেদি আপোনালোকে চলি থাকিব পাৰিব, আপোনালোকে সেইখন ব্যৱহাৰ কৰি থাকিব পাৰিব। তো মোৰ মতে আপোনালোকে যিখন পুৰণি পেন কাৰ্ড, সেইখন আপডেট কৰি লোৱাটো ভাল, কিয়নো সেইখন যিহেতু বহুত পুৰণি, সেইবিলাকৰ ডিটেইলছখিনি ডাটাবিলাক
সেইখন আপডেট কৰি লোৱাটো আপোনালোকৰ কাৰণে ভাল হ'ব আৰু নতুনকৈ যিখন আপডেট আপোনালোকৰ পেন কাৰ্ড হ'ব সেইখনত আপোনালোকৰ এটা QR কোড থাকিব কিন্তু আপোনালোকৰ যিখন পুৰণি পেন কাৰ্ড আছে এই পুৰণি পেন কাৰ্ডখনত আপোনালোকৰ এটা QR কোড আছে কিন্তু এই যেটো QR কোড আছে সেইটো হৈছে এটা আপোনালোকৰ ষ্টেটিক QR কোড হয় ইয়াত সকলোবিলাক ডিটেইলছ আপোনালোকে ইয়াত এড কৰা নাথাকে কিন্তু যেটো আপোনালোকৰ পেন 2.0 ত যেটো আপোনালোকৰ QR কোড আপোনালোকক দিব সেই QR কোডটো আপোনালোকৰ ডাইনামিক QR কোড হ'ব ইয়াত আপোনালোকৰ সকলোবিলাক সুবিধা থাকিব লগতে আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ ডিটেইলছ আধাৰ কাৰ্ডৰ লগতে পেন কাৰ্ডখন আপোনালোকৰ লিংক হৈ থাকিব আধাৰ কাৰ্ডৰ ডিটেইলছ বিলাক সকলোবিলাক ডিটেইলছ আপোনালোকে পেন কাৰ্ডখনত আপোনালোকৰ এড হৈ থাকিব তো গতিকে আপোনালোকে এইখন আপোনালোকে আপডেট কৰি লোৱাটো ভাল হ'ব আৰু আপোনালোকে যেটো আপোনালোকৰ মোবাইল নাম্বাৰ আছে যদি আপোনালোকে বা ইমেইল আইডি আছে আপোনালোকৰ পেন কাৰ্ডখনত পুৰণি পেন কাৰ্ডখনত যদি আপোনালোকে এতিয়ালৈকে আপডেট কৰা নাই তো আপোনালোকে হেতু আপডেট কৰিব পাৰিব তাৰ লিংকটো আপোনালোকৰ ডেসক্ৰিপচনত দিম আপোনালোকে তাত গৈ আপোনালোকৰ পুৰণি পেন কাৰ্ডখন আপোনালোকে যেটো মোবাইল নাম্বাৰ আৰু আপোনালোকৰ ইমেইল আইডি আছে আপোনালোকে চেঞ্জ যদি এতিয়ালৈকে চেঞ্জ কৰা নাই তো আপোনালোকৰ এটা পুৰণি মোবাইল নাম্বাৰ এতিয়ালৈকে আপোনালোকৰ পেন কাৰ্ডখনত লিংক হৈ আছে গতিকে আপোনালোকে সেইটো চেঞ্জ কৰি লওক এতিয়াই আপোনালোকৰ আধাৰ কাৰ্ডৰ যেটো মোবাইল নাম্বাৰ আছে হেতুৰ লগত আপোনালোকে সেম কৰি লওক কিয়নো এইটো আপোনালোকে যেতিয়া পেন 2.0 ত আপোনালোকৰ পেন কাৰ্ডখন আপডেট কৰিব দিব তো আপোনালোকৰ হেতু তেতিয়া আপডেট কৰাতে আপোনালোকৰ সুবিধা হ'ব নহলে এইটো আপোনালোকৰ যদি পুৰণি মোবাইল নাম্বাৰ এতিয়া আপোনালোকৰ পেন কাৰ্ডখনত লিংক আছে তো আপোনালোকৰ তেতিয়া পেন কাৰ্ডখন আপডেট কৰাতে আপোনালোকৰ অসুবিধা হ'ব গতিকে আপোনালোকে যিমান পাৰে অতি সোনকালে আপোনালোকৰ মোবাইল নাম্বাৰ বা ইমেইল আইডি আপোনালোকে চেঞ্জ কৰি লওক আৰু নতুনকৈ পেন কাৰ্ডখন আপোনালোকে বনোৱাৰ পিছত আপোনালোকে হয়তো আপোনালোকে কিছু আপোনালোকে ফিজ দিব লাগিব পাৰে হয়তো এতিয়ালৈকে এইটো আপডেট হোৱা নাই যেহেতু পেন 2.0 এতিয়ালৈকে লঞ্চ কৰা নাই তো আপোনালোকে হয়তো ফ্ৰী হ'ব পাৰে গোটেইখিনি আপোনালোকৰ নিজৰ ঘৰতে বহি আপোনালোকে হয়তো কৰিব পৰা হ'ব পাৰে বা আপোনালোকে এতিয়ালৈকে যেহেতু কোনো ধৰণৰ ইয়াত আপডেট অহা নাই যে আপোনালোকে পইচা দিব লাগিব নে আপোনালোকে ফ্ৰীতে কৰিব পাৰিব আৰু যেতিয়া আপোনালোকৰ আপডেটটো আহিব পেন 2.0 আপোনালোকৰ লঞ্চ কৰিব তেতিয়া আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম আৰু এইটো আছিল আপডেটটো আপোনালোকে যদি এইটোৰ বিষয়ে আপোনালোকে গম পালে পেন 2.0 কি হয় তো আপোনালোকে নিশ্চয় ভিডিওটো ভাল পালে তেনেহলে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো আপোনালোকে যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিওত পেন 2.0 ৰ বিষয়ে আপোনালোকে গম পায় আৰু চাই থাকিব যে টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম